হয় নিশ্চয়কৈ আসলে যি দিছৈ ভেলীত তেল খননক লৈ বেদান্ত কোম্পানী নামৰ যিটো ব্যক্তিগত তৈল প্ৰতিষ্ঠানে তেল খননক লৈ ইয়াত প্ৰতিবাদ সাব্যস্ত কৰি আহিছিলে কৃষকমুক্তিকে ধৰি বিভিন্ন দল সংগঠনে। কিন্তু আজি এটা কথা দেখিবলৈ পোৱা গ'ল যে যি মুখ্য বন সংৰক্ষক বিষয়া এগৰাকীৰ লগতে এটা বেদান্ত কোম্পানী এটা দল বিষয়ববীয়া এটা দলে আজি এই যিবিলাক তেল খননৰ স্থলীবিলাক আজি পৰিদৰ্শন কৰিলে। কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল গোপনভাৱে সাংবাদিকক আঁৰত ৰাখি বা দল সংগঠনক আঁৰত ৰাখি তেওঁলোকে আজি এটা ছাৰ্ভে কৰিলে, জৰীপ চলালে। কিন্তু ইয়াৰ পৰা সম্পূৰ্ণৰূপে আচলতে অন্ধকাৰত ৰাখিলে যিকেইটা আচলতে সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল বা ৰাইজে আচলতে বাধা প্ৰদান কৰি আহিছিল, এই সকলোকে সংবাদ মাধ্যমকো আনকি যাবলৈ দিয়া হোৱা নাছিল। এনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি কৰি তেওঁলোকে মনে মনে গোপনে আজি জৰীপ চলায়। তাক লৈ ইতিমধ্যে জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু যোৰহাট জিলাৰ সভাপতি অন্যম গগৈ আছে। আচলতে খুব গোপনে এই কামটো কৰিছে। আচলতে এই তৈল খনন যিটো প্ৰক্ৰিয়াটো স্থগিত ৰাখিছিলে প্ৰতিবাদৰ পাছত, কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে তেওঁলোকে খুব গোপনে এইটো জৰীপ চলাইছে। কি ক'ব? আচলতে আমাৰ গোটেই কথাটোৱে হ'ল এটা ৰহস্যৰ কথা। আমি সকলোৱে জানো দিছৈ ভেলী বনাঞ্চলৰ যি ভিক্ত বস্তি, এই ভিক্ত বস্তিটো হৈছে এটা বিবদমান এলেকা। আৰু এই বিবদমান এলেকাত ইতিমধ্যে নগাই বেদখল কৰি ইতিমধ্যে এটা দশকৰ আগত তেওঁলোকে বস্তি তৈয়াৰ কৰি তুলিছে। এতিয়া সেই বস্তিতে বেদান্ত নামৰ এটা ব্যক্তিগত পুঁজিপতিৰ প্ৰতিষ্ঠানক তেওঁলোকে তেল খননৰ কাৰণে অনুমতি প্ৰদান কৰিছে। ইয়াৰ বিৰুদ্ধে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ব্যাপক ৰূপত প্ৰতিবাদ সাব্যস্ত কৰি তুলিছোঁ। ইয়াৰ ফলশ্ৰুতিত গিবনখন সম্পূৰ্ণৰূপে ধ্বংস হ'ব, ইয়াৰ জৈৱকোষ সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব, ইয়াৰ জলবায়ু, ইয়াৰ প্ৰাকৃতিক পৰিৱেশ সম্পূৰ্ণৰূপে নাইকিয়া হৈ যাব। আজি অতি শেহতীয়াকৈ অতি সংগোপনে ভাৰতীয় বন বিভাগৰ এজন উচ্চপদস্থ বিষয়া আৰু বেদান্ত কোম্পানীৰ উচ্চপদস্থ বিষয়াই লগ লাগি আহি তেওঁলোকে জৰীপ কৰিবলৈ আহিছে। এই কথাটোৱে আমাক সন্দেহ জগাই তুলিলে আৰু আমি ৰাতিপুৱাৰ পৰা তেওঁলোকক লগ কৰিবৰ কাৰণে, কাৰণ তেওঁলোকে আমাৰ লগত যিহেতু জৰীপ কৰিবলৈ আহিছে, গতিকে লোকশুনানি লোৱাৰ তেওঁলোকৰ প্ৰয়োজন আছে। আমি যিসকলে বিৰোধিতা কৰিছোঁ আমাৰ কনচেণ্ট লোৱাটো তেওঁলোকৰ জৰুৰী আছিলে। ইয়াৰ দল সংগঠন আৰম্ভ কৰি ইয়াৰ ওচৰ চুবুৰীয়া ৰাইজৰ লগ কৰাৰ দৰকাৰ হৈছে। কিন্তু এই কামটো নকৰি এটা বিবদমান এলেকাত বেদান্ত কোম্পানীক তেল খনন কৰিবলৈ দি হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদীহঁতে কেনেকৈ দিব পাৰিছে, এই কথাটোহে আচলতে আটাইতকৈ বিচাৰ্য বিষয়। কাৰণ এইটো ন্যায়ালয়ৰ দ্বাৰা এটা নিয়ম আইন প্ৰণয়ন কৰি থোৱা এডোখৰ জেগাত তেওঁলোকে কেনেকৈ ব্যক্তিগত প্ৰতিষ্ঠানক দিলে, এইটো আমাৰ কাৰণে আজি মুহূৰ্তত ডাঙৰ প্ৰশ্ন। আৰু সেইকাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি স্পষ্ট ৰূপত জনাই দিব বিচাৰিছোঁ ভাৰতীয় বন বিভাগক, অসমৰ বন বিভাগক, ৱাইল্ড লাইফ বৰ্ডৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আপোনালোক কেনেধৰণেৰে চৰিত্ৰৰ মানুহ, আপোনালোকক জল পটপটকৈ আজিৰ দিনটোত সমাজত ওলাই পৰিছে। আপোনালোক হ'ল ব্যক্তিগত পুঁজিপতিৰ মালিকৰ জেপত থকা একজন মানুহ, য'ত আপোনালোকৰ অসমৰ প্ৰাকৃতিক পৰিৱেশ ৰক্ষাৰ কথা চিন্তা নাই, আপোনালোকৰ জৈৱকোষ ৰক্ষা কৰাৰ চিন্তা নাই। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্ট ৰূপত জনাই দিছোঁ, আমাৰ শেষজন সদস্য থকালৈকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিম। যিকোনো বিনিময়ত আমি গিবনক ৰক্ষা কৰিম। নিশ্চয়কৈ এনেদৰে দেখিছে কৃষক মুক্তিয়ে যিহেতু প্ৰথমৰ পৰাই এই যি তেল খননৰ প্ৰতিবাদ সাব্যস্ত কৰা যায়। মোৰ আৰু এজন নেতা আছে যি আচলতে ভিক্টৰ বস্তিতে হওক বা এই যিবিলাক বিবদমান এলেকাত বা গিবনৰ কাষতে এতিয়া তেল খনন হ'ব, কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব বুলি আপোনালোকে ভাবে? কি যিহেতু কাষৰীয়া লোক আপোনালোক? চাওক, ইতিমধ্যে আমাৰ দাঁতি কাষৰীয়া যিবোৰ অঞ্চল আছে এইবোৰত ইতিমধ্যে আপোনাৰ হাতীয়ে উপদ্ৰৱ চলাই খেতিপথাৰ সমূল অঞ্চল লোকচান কৰিছে। যোৱাকালি আপোনাৰ আমাৰ ভেলেগুৰি অঞ্চলত দুজন হাতীয়ে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিছে যে মানুহৰ ঘৰ দুৱাৰ মানে ৰক্ষা কৰিবৰ কাৰণে মানুহ যুঁজিব লগা এটা অৱস্থা হৈছে। আৰু তেনে অৱস্থাত যদি গিবন অভয়াৰণ্যত এনেকুৱা এটা প্ৰচেষ্টা বা কোনোবা বেদান্ত কোম্পানীক যদি গেছ মানে প্ৰাকৃতিক গেছ বা তেলৰ খননৰ অনুমতি চৰকাৰে দিয়ে, তে ইয়াৰ হাতীবোৰে বা ইয়াৰ জীৱকুলে যে ওচৰৰ দাঁতি কাষৰীয়া অঞ্চলৰ যে মানুহবোৰ মানে অনিষ্ট সাধন কৰিব, ইয়াতো একেবাৰে নিশ্চিত। আৰু আজিৰ কথা ক'বলৈ লৈছোঁ, আজি তেওঁলোকৰ যিসকল মানে উচ্চস্তৰীয় বিষয়ববীয়া ইয়াত লৈ আহি তেওঁলোকে মানে যিবোৰ পৰিভ্ৰমণ কৰিলে, সেই পৰিভ্ৰমণ চোৰৰ দৰে আহিছে। কিয় তেওঁলোকে চোৰৰ দৰে আহিব নালাগে নহয়। ইয়াত যিসকল প্ৰতিবাদী লোকে প্ৰতিবাদ কৰিছিলে, সেই প্ৰতিবাদ কৰা প্ৰত্যেকজন ব্যক্তিৰ লগত তেওঁলোকে আলোচনা কৰাৰ প্ৰয়োজন আছিলে। আলোচনা কৰিলেহে তেওঁলোকে এটা উচিত সিদ্ধান্তলৈ আহিব পাৰিলেহেঁতেন। কিন্তু এই কথা নকৰি তেওঁলোকে চোৰৰ দৰে আহি চোৰৰ দৰে পলায়ন কৰিছে। আৰু ইয়াক আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰভাৱে ধিক্কাৰ জনাইছোঁ। নিশ্চয়কৈ আচলতে লুকাই চুৰ কৰি অহাৰ দৰে সেই বিষয়া দলটো আহিলে তেওঁলোকে যি দিছৈ ভেলী বনাঞ্চলৰ যি আকাৰটো গাঁও আছে, ভিক্টৰ বস্তি আছে, টুইলছ বনাঞ্চলৰ যি আকুমেন আছে, এইবিলাক অঞ্চললৈ গৈ তেওঁলোকে পৰিভ্ৰমণ কৰিলে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যিবিলাক বিবদমান এলেকা, অসম নাগালেণ্ড সীমান্তৰ যিবিলাক বিবদমান এলেকা, সেই এলেকাবিলাকত অসম বা নাগালেণ্ডে কোনো উন্নয়নমূলক কাম বা কোনো কাম কাজ কৰিব নোৱাৰে। সেইবিলাক মাটি তেনেদৰে পৰি আছিল। কোনো আচলতে অসমৰ লোকে যদি তাত এটা গছপুলি ৰুৱে, তেতিয়া কিন্তু অসমৰ লোকক আৰক্ষীয়ে বা বন বিভাগে
মানে গ্ৰেপ্তাৰ কৰে বা তেওঁলোকক ধৰি আনে কিন্তু এতিয়া এনেকুৱা ধৰণৰ পৰ্যায় হৈছে যে এটা তেল কোম্পানী যিটো ব্যক্তিগত তেল কোম্পানী কিন্তু এই বিবদমান এলেকা মাটিত কিন্তু তেল খননৰ কাৰণে অনুমতি প্ৰদান কৰিছে আৰু তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি এই যি পৰিৱেশ সংবেদনশীল অঞ্চলত যি গিবন অভয়াৰণ্যৰ পৰা মাত্ৰ নাতি দূৰতে যি তেল খনন হ'ব সেইবিলাক অঞ্চলত যেতিয়া তেল খননৰ কথা ওলাইছিল তাৰ লগে লগে এই স্থানীয় দল সংগঠনে যি প্ৰতিবাদ কৰিছিল এই সংগঠনবিলাকক আচলতে কোনো গুৰুত্ব নিদি বা স্থানীয় ৰাইজক কোনো গুৰুত্ব প্ৰদান নকৰি এনেদৰে লুকাই চুৰকৈ তেওঁলোকে যিটো জড়িত চলাইছে তাক লৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে কৃষক মুক্তিকে ধৰি বিভিন্ন দল সংগঠনে আৰু পৰৱৰ্তী পৰ্যায়ত আচলতে এই বেদান্ত কোম্পানীটোক আচলতে ইয়াত তেল খননৰ ক্ষেত্ৰত যে এই দল সংগঠনসমূহে বা স্থানীয় ৰাইজে বাধা প্ৰদান কৰিব যে সি কিন্তু নিশ্চিত হৈ পৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।